ৰিভাৰ আহিছোঁ আন এক খবৰলৈ চেঙা সমষ্টিৰ ধৰ্মপুৰ গাঁৱত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা খহনীয়াই তাণ্ডৱৰ সৃষ্টি কৰিছে। খহনীয়াত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে বৃহৎ পৰিমাণৰ কৃষিভূমি জাহ গৈছে। বিগত 8 পৰা 10টা বছৰত অঞ্চলটোৰ 4খন গাঁও সম্পূৰ্ণৰূপে জাহ গৈছে ব্ৰহ্মপুত্ৰত। 1,500ৰো অধিক পৰিয়াল গৃহহীন হৈ বিভিন্ন ঠাইত নতুনকৈ বসতি স্থাপন কৰিছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াত বৃহত্তৰ ধৰ্মপুৰ অঞ্চলৰ শ শ পৰিয়াল গৃহহীন হৈছে। অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে ন্যূনতম ব্যৱস্থা গ্ৰহণ কৰা নাই জলসম্পদ বিভাগে। চৰকাৰী অৱহেলাৰ বাবে খহনীয়াই ভয়ানক পৰিৱেশৰ সৃষ্টি কৰিছে ধৰ্মপুৰ অঞ্চলত। দৃশ্যাংশ দেখুৱাইছো চপৰে খহিছে গৰা। তাৰ মাজতেই যেহেতু এতিয়া বাৰিষাৰ সময়, গতিকে এনেকুৱা বাৰিষাৰ সময়ছোৱাত এই অঞ্চলটো এনেও বান পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত, কিন্তু তাৰ মাজতে এতিয়া ভূতৰ ওপৰত দানৱ পৰা দি পৰিছে এই খহনীয়াৰ সমস্যা। বিগত 8-10টা বছৰে 4খনকৈ গাঁও 4টাকৈ অঞ্চল ইতিমধ্যে নিশ্চিন্ন হৈ গৈছে। গতিকে স্থানীয় আমি জনাইছোঁ যে প্ৰশাসনে বা বিধায়কগৰাকীয়ে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এসময়ত এই অঞ্চলবাসীয়ে ক'বগৈ লাগিব যে এই ঠাইত এসময়ত এখন গাঁও আছিল। তাৰে আশংকাত ভুগিছে এইসকল নৈপৰীয়াই। কি কয় তেওঁলোকে আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত। এইখন ঠাইৰ নাম ধৰ্মপুৰ। ইয়াতে নদী ভাঙাৰ যথেষ্ট নদী ভাঙি আছে। নদী ভাঙি আছে। আমাৰ 2009 চনৰ পৰা এই নদীখন ভাঙি আছে, কিন্তু আমাৰ বিধায়ক মহোদয় বা আমাৰ চৰকাৰে কোনো ধৰণৰ বা কোনো পাৰ্কৰ ব্যৱস্থা একো কৰা নাই। গতিকে আমাৰ ধৰক ইয়াৰ পৰা 5-7 কিলোমিটাৰ দূৰত আছিল নদী। এতিয়া আহি মোৰ স্কুল, ঈদগাহ, যিখিনি ডাঙৰ চৰকাৰী অনুষ্ঠান আছিল চব ভাঙি লৈ গ'ল। কিন্তু এতিয়াও গৈ আছে। আমাৰ ধৰক 2,000 মান গাঁৱৰ মানুহ বসতি কৰি আছিল ইয়াত, কিন্তু এতিয়া মানুহ নাই আৰু ভাঙি যাই আছে। এতিয়া মেইন ৰাস্তাত পাব এতিয়া যিটো PW ৰোড এইটো যা অৱস্থা হৈ আছে, অলৰেডি গৈছে খানি। এতিয়া আমি ইয়াৰ ফলত যথেষ্ট মানুহে গৃহহীন হৈছে নেকি? গৃহহীন হৈছে। খেতিয়কসকলে বহুত মাটি, মৰাপাট, ধান এইবিলাক যা গৈছে, আগতেও গৈছে, এইবাৰো যাই আছে। ধৰ্মপুৰ এনচি হয়। ইয়াতে আমাৰ কমচে কম 1,500 বা 2,000 মানুহ বসবাস কৰিছিল। ইয়াৰ মাজত ভাঙি আহি 3-4খন গাঁও শেষ হৈ গৈছে। আমাৰ অনুষ্ঠানবিলাক স্কুল বা মাদ্ৰাছা সমস্ত ঈদগাহৰ সমস্ত ভাঙি প্ৰায় গৈছেই। ইতিমধ্যে